Hello everyone. So আজি আমি UPSC প্ৰিপাৰেশ্যনৰ বেচিক্সৰ বিষয়ে অকণমান চেষ্টা কৰিম জানিবৰ কাৰণে আৰু UPSC প্ৰিপাৰেশ্যন কোৱাৰ লগে লগে APSC প্ৰিপাৰেশ্যনৰ বহুত বস্তু কভাৰ হৈ যাব ইয়াতে যিহেতু পেটাৰ্ণ এতিয়া সেম হৈ গৈছে তো আগবাঢ়ো আমি সো আজি বেসিক্যালি যেটো কোর্স হ'ব তাতে আমি এক্সামিনেশ্যন প্ৰচেছটোৰ বিষয়ে অকণমান জানিব চেষ্টা কৰিম তাৰপিছত অপশ্যনেল চুজ কৰোঁতে আমি কি কি কথা ধ্যানত ৰাখিব লাগে সেইটো বিষয়ে অকণমান আলোচনা কৰিম তাৰপিছত কিছুমান জেনেৰেল এডভাইচ মোৰ ফালৰ পৰা আৰু মটিভেশ্যনেল ফেক্টৰ কিছুমান আমি ইয়াতে আলোচনা কৰিম সো প্ৰথমতে হ'ল যে এক্সামিনেশ্যন প্ৰচেছটোৰ বিষয়ে অকণমান জানিব লাগে সো এক্সামিনেশ্যন প্ৰচেছ বেসিক্যালি মানে তিনিটা ষ্টেজত মানে হয় UPSC প্ৰিপাৰেশ্যন তো প্ৰথম ষ্টেজটো হ'ল প্ৰিলিমছ second means আৰু third interview or যাক কোৱা হয় personality test তো prelims to objective questions থাকিব আৰু এটো written থাকিব written exam আৰু এটো finally personality test interview তো prelims or দুখন পেপাৰ থাকে so paper 1 generally GS বা general studies বুলি কয় আৰু paper 2 যাক generally CSET paper বুলি কয় যেটো aptitude test ইয়াতে লোৱা হয় আৰু এটো GS paper 1 ওকে তো প্ৰথমতে আমি প্ৰিলিমছৰ বিষয়ে অকণমান আলোচনা কৰোঁ তো প্ৰিলিমছ বেসিক্যালি পেপাৰ 1ত ইয়াতে 200 মাৰ্কছ থাকিব এটো 200 মাৰ্কছ থাকিব তো 200 মাৰ্কছ থাকিলে প্ৰথমটো হ'ল কোৱালিফাইং নেচাৰ তো ইয়াতে 33% স্কোৰ কৰিব লাগিব তো আমি যদি কোৱালিফাই কৰোঁ CSET পেপাৰখন তেতিয়া আমাৰ GS পেপাৰখন কাউণ্ট হ'ব মানে GS পেপাৰখন চেক হ'ব GS পেপাৰ 1 খন তো ইয়াতে 100টা কুৱেশ্যন থাকিব আৰু 2 নম্বৰ কৰি এটা কুৱেশ্যনত থাকিব তো আল্টিমেটলি 200 মাৰ্কছ তো বেসিক্যালি ইয়াতে নেগেটিভ মাৰ্কিংও থাকিব এইবাৰ যেহেতু পেটাৰ্ণ চেঞ্জ হৈছে আগতে APSCত নাছিলে বাট UPSCত আৰু APSCত এতিয়া নেগেটিভ মাৰ্কিং থাকিব তো UPSCত নেগেটিভ মাৰ্কিং বেসিক্যালি 1/3 নেগেটিভ মাৰ্কিং হয় বাট APSCত অকণমান ৰেহাই আছে তো 1/4 APSCৰ কাৰণে ওকে তো বেসিক্যালি আমি যদি পেপাৰ 1 আৰু পেপাৰ 2 দিয়াৰ পিছত যদি প্ৰিলিমছ আমি কোৱালিফাই কৰোঁ তেতিয়া আমি লিখিব পাম মিন্স বাট কোৱালিফাই কৰাৰ কাৰণে কোনো ধৰণৰ এনেকুৱা নাই যে ইমান মাৰ্কছ পাব লাগিব প্ৰত্যেক বছৰে এইটো ডিফাৰ হয় তো বেসিক্যালি আমি ইয়াতে আমি পেপাৰ 1 পেপাৰ 2 যেহেতু কোৱালিফাইং সেইটো আমি জাষ্ট কোৱালিফাই কৰিব লাগিব আৰু পেপাৰ 1টোত আমি এটা থ্ৰেশহোল্ড মাৰ্কছ থাকিব সেইটোৰ ওপৰত যাব লাগিব তো মেইনছ লিখাৰ কাৰণে আমি প্ৰিলিমছ ক্লিয়াৰ কৰিব লাগিব ওকে তো নেক্সট আমি অকণমান মেইনছৰ বিষয়ে আলোচনা কৰোঁ সে মেইনছত বেসিক্যালি UPSCত 9খন পেপাৰ থাকে 9 পেপাৰ্ছ তাৰে দুখন পেপাৰ থাকিব 2 পেপাৰ্ছ উইল বি অন English and any language paper like it can be like Assamese, like Hindi, etc. তো দুখন পেপাৰ থাকিব এটা থাকিব কম্পালসৰি ইংলিছ আৰু এটা থাকিব MIL মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ ওকে বাট APSCত MIL বুলি ক'লে তিনিটা লেংগুৱেজৰ ভিতৰত ল'ব পাৰিম Assamese, Bodo or Bengali ওকে সো 9খন পেপাৰৰ ভিতৰত দুখন পেপাৰ কোৱালিফাইং নেচাৰ প্ৰথমতে এই দুখন পেপাৰ চেক হ'ব আৰু এই দুটাত যদি আমি কোৱালিফাই কৰোঁ এটা যেটো 30% 25% মাৰ্কছ তো হেতু যদি আমি কৰোঁ ইয়াতে যেনেকৈ 300 মাৰ্কছৰ থাকে দুখন পেপাৰ তো 300 ভিতৰত 75 আউট অফ 300 আমি স্কোৰ কৰিব লাগিব ওকে তো নেক্সট দুখন পেপাৰ গ'ল 9খন পেপাৰৰ তাৰপিছত আহে 4খন GS পেপাৰ 4 GS পেপাৰ্ছ 4খন GS পেপাৰ ওকে তো আৰু এখন থাকে তোমাৰ এছে পেপাৰ ওকে এছে পেপাৰ আৰু দুখন থাকে অপশ্যনেল পেপাৰ অপশ্যনেল এটা সাবজেক্টৰে দুখন পেপাৰ থাকিব 2 পেপাৰ্ছ
যদি কাৰোবাৰ পলিটিকেল চায়েন্স আছে তো পলিটিকেল চায়েন্সৰ 2খন পেপাৰ থাকিব, ঠিক আছে। তো এতিয়া অকণমান আমি এছেৰ বিষয়ে চাওঁ। চ' জেনেৰেলি এছে পেপাৰ 250 মাৰ্কছৰ থাকিব। তাতে 2খন এছে লিখিব দিব, 125 মাৰ্কছ ইচ জেনেৰেলি লিখিব দিয়ে 2খন এছে, অ'কে। তো এছেৰ কাৰণে টপিক্স কি হ'ব? এছেৰ কাৰণে টপিক্স আমাৰ বেচিকেলি যিকোনো হ'ব পাৰে। ইয়াতে কোনো ধৰাবন্ধা নিয়ম নাই। ইয়াতে আমাৰ GS পেপাৰ্ছবিলাক যেতিয়া চাম তো সেইবিলাক টপিকৰ পৰা, যেনেকৈ হিষ্ট্ৰী, ইকনমি, জিঅ'গ্ৰাফী, কাৰেণ্ট এফেয়াৰ্ছ, তো যিকোনো ধৰণৰ পৰা আহিব পাৰে। তো এছে পেপাৰখন যোৱাৰ পিছত আমি GS পেপাৰ 1খন অকণমান আলোচনা কৰোঁ। GS পেপাৰ 1টো বেচিকেলি তাৰে যিবিলাক ব্ৰড টপিক্স আছে, তাতে হিষ্ট্ৰী, তাৰপিছত জিঅ'গ্ৰাফী, তাৰপিছত ছ'চাইটি, ইণ্ডিয়ান ছ'চাইটি, আৰু কালচাৰ, আৰ্ট এণ্ড কালচাৰ। তো UPSCত জেনেৰেলি হিষ্ট্ৰীৰ ভিতৰত ৱৰ্ল্ড হিষ্ট্ৰীটো পৰে, বাট APSCত মই দেখিলোঁ যে ৱৰ্ল্ড হিষ্ট্ৰী পাৰ্টটো লিখা নাই, অ'কে। বাট তাতে আমি বেচিকেলি মডাৰ্ণ হিষ্ট্ৰীৰ বিষয়ে জানিব লাগিব, আৰু কালচাৰেল হিষ্ট্ৰী অফ এনচিয়েণ্ট টু মডাৰ্ণ, অ'কে। যিটো কালচাৰ পাৰ্ট আছে এইটো এনচিয়েণ্ট টু মডাৰ্ণ আমি চাব লাগিব, অ'কে। তো GS পেপাৰ 1ত 250 মাৰ্কছ থাকে, অ'কে। দেন GS পেপাৰ 2 চেম 250 মাৰ্কছ, অ'কে। GS পেপাৰ 250 মাৰ্কছ। তো তাৰে ব্ৰড টপিক্সবিলাক হ'ল ইণ্ডিয়ান পলিটি, গভৰ্নেন্স, দেন ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ, আৰু ফাইনেলি থাকিব ছ'চিয়েল জাষ্টিছ। তো ইয়াতে এটা কথা যদি লক্ষ্য কৰা, ইয়াতে ইণ্ডিয়ান ছ'চাইটি লিখা আছে GS পেপাৰত, আৰু ইয়াতে ছ'চিয়েল জাষ্টিছ। তো দুটা অকণমান বেলেগ হয়। তো সেইটো বিষয়ে তোমালোকে পিছলৈকে গম পাবা। ইয়াতে জেনেৰেলি তোমাৰ গভৰ্ণমেণ্ট স্কিমছ, তাৰপিছত এডুকেশ্যন, হেল্থ, এইবিলাক এছপেক্ট আহি পৰে, অ'কে। আৰু ইয়াৰ পিছত আমি অকণমান চাওঁ যে GS পেপাৰ 3ত কি মানে টপিক্স থাকিব পাৰে। তো ফাইনেলি GS পেপাৰ 3, তো GS পেপাৰ 3টো চেম 250 মাৰ্কছ থাকিব। তো GS পেপাৰ 3ৰ ব্ৰড টপিক্সবিলাক হ'ব ইকনমি, তাৰপিছত এনভাইৰনমেণ্ট এণ্ড ইক'লজি, অ'কে। তাৰপিছত থাকিব ডিজাষ্টাৰ মেনেজমেণ্ট, তাৰপিছত থাকিব তোমাৰ ছায়েন্স এণ্ড টেকন'লজি, তাৰপিছত ছিকিউৰিটি, অ'কে। ইণ্টাৰনেল ছিকিউৰিটি বেচিকেলি। তো এইবিলাক ব্ৰড টপিক্স আমাৰ GS পেপাৰ 3ত থাকিব। তাৰপিছত আহোঁ আমি GS পেপাৰ 4। তো GS পেপাৰ 4খন চেম 250 মাৰ্কছ। তো GS পেপাৰ 4খনত বেচিকেলি থাকিব এথিক্স, ইণ্টিগ্ৰিটি, এপ্টিটিউড, যিটো কোৰ্চটোৰ নাম হ'ল এথিক্স, ইণ্টিগ্ৰিটি এণ্ড এপ্টিটিউড। আৰু লগতে আৰু বহুত ধৰণৰ কনচেপ্টছ আছে, লাইক এটিটিউড, ফাউণ্ডেশ্যনেল ভেলুজ অফ চিভিল চাৰ্ভেণ্টছ, অ'কে। তো তেনেকুৱা। আৰু লগতে এটা ছেকশ্যন থাকিব কেছ ষ্টাডিজ। তো জেনেৰেলি 6টা কেছ ষ্টাডিজ সোধা হয়। তো 6টা কেছ ষ্টাডিজ বেচিকেলি তোমাৰ 20 মাৰ্কছ কৰি থাকে, 120 মাৰ্কছ তোমাৰ ইয়াতে কেছ ষ্টাডিজতে থাকি যায়, অ'কে। তো GS পেপাৰ 4 চালোঁ। তো এটা APSCৰ কাৰণে স্পেচিয়েলি এটা তোমাৰ GS পেপাৰ 5 থাকিব, যিটো UPSCত নাথাকিব, অ'কে। GS পেপাৰ 5। তো GS পেপাৰ 5ত বেচিকেলি এইটো আছাম ৰিলেটেড 250 মাৰ্কছৰ থাকিব, আছাম ৰিলেটেড, অ'কে। তো আছাম ৰিলেটেড ক'ব গ'লে আছামৰ হিষ্ট্ৰী থাকিব পাৰে, আছামৰ ইকনমি, জিঅ'গ্ৰাফী, এটচেট্ৰা, অ'কে। তো আছাম ৰিলেটেডটো স্পেচিয়েল পেপাৰ এখন থাকিব, GS পেপাৰ 5, যিটো UPSCত নাথাকে, অকল APSCত থাকিব, অ'কে। তো তাৰপিছত আমাৰ থাকিব অপশ্যনেল ছাবজেক্ট এটা আমি চুজ কৰিব লাগিব। আগতে APSCত 2টা ছাবজেক্ট চুজ কৰা আছিলোঁ, বাট এতিয়া আমাৰ এটা ছাবজেক্ট, অনলি 1 ছাবজেক্ট
ওৱান অপশ্যনেল ছাবজেক্ট, বাট তাৰে দুখন পেপাৰ থাকিব, পেপাৰ 1 আৰু পেপাৰ 2। এটা ছাবজেক্টৰে যেনেকুৱাকৈ ধৰা তোমালোকে ইকনমিক্স লৈছা, তো ইকনমিক্সৰ পেপাৰ 1, ইকনমিক্সৰ পেপাৰ 2, তো ইয়াতে 250 মাৰ্কছ থাকিব আৰু ইয়াতে 250 মাৰ্কছ থাকিব। অ'কে, তো ফাইনেলি আমি যদি কাউণ্ট কৰোঁ, তো বেচিকেলি তোমাৰ ইউ পি এছ চিৰ কাৰণে তো বেচিকেলি তোমাৰ এছ এ পেপাৰখন থাকিল, এছ এ পেপাৰখন 250 আৰু 4খন জি এছ, ৰাইট, 4 জি এছ, তো 4খন জি এছত 250 কৰি 1000, অ'কে, 1000 মাৰ্কছ। তাৰপিছত তোমাৰ অপশ্যনেল দুটা, দুখন পেপাৰ থাকিব, তো তাতে তোমাৰ 500 মাৰ্কছ থাকিব। তো বেচিকেলি তোমাৰ ৰিটেনত যদি চোৱা 1750, অ'কে, তো 1750 মাৰ্কছ আমাৰ ইউ পি এছ চিৰ কাৰণে, অ'কে। তো ইউ পি এছ চিৰ কাৰণে 750 হ'ল। তাৰপিছত ইণ্টাৰভিউ থাকে তোমাৰ 275, তো বেচিকেলি ফাইনেলি যিমান হ'ব 2025, অ'কে। বাট যিটো এ পি এছ চি, তো মই ইয়াতে লিখি আছোঁ, তো এ পি এছ চিৰ কাৰণে যিটো ইউ পি এছ চিৰ তোমাৰ 1750 থাকিব, তাৰ লগতে আছাম ৰিলেটেড যিখন পেপাৰ থাকিব তাতে 250 থাকিব, ৰাইট। তো আল্টিমেটলি কিমান হ'ব 2000, আৰু আল্টিমেটলি তোমাৰ যিটো 275 মাৰ্কছ ইণ্টাৰভিউত থাকিব, তো 2275, এইটো থাকিব এ পি এছ চিৰ কাৰণে আৰু এইটো থাকিব ইউ পি এছ চিৰ কাৰণে। তো আমি এক্সামৰ বিষয়ে অকণমান মানে যিটো প্ৰচেছ, প্ৰিলিমছ, মেইনছ, ইণ্টাৰভিউ, সেইটোৰ বিষয়ে অকণমান আমি ডিছকাছ কৰিলোঁ। নেক্সট আমি অকণমান চাওঁ যে লেভেল অফ প্ৰিপাৰেশ্যন নিডেড, তো আমি কেনেকুৱা ধৰণে প্ৰিপেয়াৰ কৰিব লাগিব। আমি প্ৰথমতে অকণমান মই বেচিকেলি ইউ পি এছ চিৰ বিষয়ে ক'ম, ইউ পি এছ চিৰ লেভেল কেনেকুৱা হৈ আছে, লেভেল অফ প্ৰিপাৰেশ্যন, তো সেইমতে আমি আগবাঢ়িব লাগিব, অ'কে। তো আমি অকণমান জনাটো দৰকাৰ। তো যেনেকৈ প্ৰত্যেক বছৰ 5 to 6 লাখ মানুহে মানে এক্সামৰ কাৰণে মানে ফৰ্ম ফিল কৰে। তাৰপিছত তাৰে পৰা এইটো প্ৰিলিমছ লেভেলৰ ক'ব পাৰোঁ, তো প্ৰিলিমছ। তো ফাইনেলি তাৰে পৰা এৰাউণ্ড 10 to 12,000, অ'কে, 10 to 12,000 তোমাৰ চিলেক্ট হয় মেইনছৰ কাৰণে, মেইনছ লিখিবৰ কাৰণে, অ'কে, মেইনছ। তো আৰু 2019 যদি চি এছ চি 2019 চোৱা যায়, তো তাতে এৰাউণ্ড 12,000 আছিলে মেইনছৰ কাৰণে, 12,000 এৰাউণ্ড, অ'কে। আৰু তোমাৰ ফাইনেলি ইণ্টাৰভিউৰ কাৰণে চিলেক্ট হৈছিলে এৰাউণ্ড 2,300। তো মই ইয়াতে 2,500 বা তোমাৰ 2,000 to 2,500, অ'কে, এইটো ইণ্টাৰভিউৰ কাৰণে চিলেক্ট হয়। আৰু ফাইনেলি যিটো চিলেকশ্যন হৈছিলে তোমাৰ টোটেল 829 কেণ্ডিডেটছ চিলেক্ট হৈছিলে, অ'কে। তো বেচিকেলি এতিয়া আমি গম পালোঁ যে কেনেকুৱা ধৰণৰ প্ৰিপাৰেশ্যন আমাক দৰকাৰ পৰিব। চ' কম্পিটিশ্যন বহুত আছে। চ' এতিয়া দেখিব গ'লে এইটো বহুত ডিফিকাল্ট যেন লাগে, ৰাইট? ইজ ইট ডিফিকাল্ট? ইজ ইট মানে ৰিয়েলি ডিফিকাল্ট? তো ডিফিকাল্ট বুলি ক'লে আমি এটা চেঞ্চত আমি ক'ব পাৰোঁ যে ডিফিকাল্ট, ইমান মানুহে এক্সাম লিখে, ঠিক আছে, আৰু ইমান ডাঙৰ মানে চিলেবাছ, হিউজ চিলেবাছ। বাট এইটো মানে ডিফিকাল্ট বুলি ক'ব নোৱাৰি, কাৰণ যদি আমি চিষ্টেমেটিক এপ্ৰ'চত আগবাঢ়োঁ, যে মানে ধুনীয়াকৈ আমি চিলেবাছটো কভাৰ কৰিব পাৰোঁ, প্লাছ নিজৰে এটা কনফিডেঞ্চ ৰাখি পেলাই যদি আমি এক্সামটো দিওঁ, তো মোৰ বোধেৰে মানে ইমান ডিফিকাল্ট নহয়, অ'কে। চ' নেক্সট এটা কুৱেশ্যন আহে যে আমি ডেইলি কিমান সময় পঢ়িব লাগে, আমি ডেইলি কিমান সময় পঢ়া উচিত। তো এইটো ডিপেণ্ড কৰিব তোমালোকৰ ওপৰত, অ'কে, যে তোমালোকে কিমান সময় দিব পাৰা মানে প্ৰিপাৰেশ্যনৰ নামত। জেনেৰেলি এটা কনচেপ্ট বুজি পাওঁতে চবৰে বেলেগ বেলেগ সময় লাগিব, ৰাইট? কাৰোবাৰ কাৰণে এটা কনচেপ্ট হয়তো আধা ঘণ্টাতে বুজি পাব পাৰে, আৰু কাৰোবাৰ কাৰণে 2 ঘণ্টাও লাগিব পাৰে। তো সেইটো তোমাৰ ওপৰত ডিপেণ্ড কৰিব যে তোমালোকে কিমান সময় দিব খোজা। তাৰপিছত আৰু এটা কুৱেশ্যন আহে যে ৰোল অফ ইংলিছ লেংগুৱেজ, তো ইংলিছ লেংগুৱেজৰ কাৰণে বেচিকেলি এনেকুৱা কোনো মানে ৰুল নাই যে তুমি বহুত ইংলিছত পাৰ্গত হ'ব লাগিব, তেনেকুৱা একো নাই। তুমি যদি বিচৰা তুমি গোটেই পৰীক্ষাটো তুমি ইংলিছত আছামিছতে লিখিব পাৰা, তাতে একো ইছ্যু নাই। তুমি ইণ্টাৰভিউ পৰ্যন্ত তুমি আছামিছত দিব পাৰা। তো বেচিকেলি ৰোল অফ ইংলিছত ইমান নাই। তো সেইটো অকণমান যদি তোমালোকে বেচিক ইংলিছ তোমালোকৰ আয়ত্তত আছে, তেনেহ'লে ধুনীয়াকৈ তোমালোকে কৰিব পাৰিবা, তাতে কোনো প্ৰব্লেম নাই। তাৰপিছত আৰু এটা আহে তোমাৰ ৰোল অফ হেণ্ড ৰাইটিং। তো হেণ্ড ৰাইটিং কোনোবাই মোক বহুতে সোধে কেতিয়াবা যে দাদা মানে হেণ্ড ৰাইটিংটো
ইম্পৰ্টেণ্ট নেকি যে বহুত ভাল হেণ্ডৰাইটিং হ'ব লাগে, এনেকুৱা কিবা ৰুল আছে নেকি? তেনেকুৱা একো ৰুল নাই। তোমাৰ হেণ্ডৰাইটিং যেনেকুৱাই হওক, জাষ্ট মানে যিজন এক্সামিনাৰে চেক কৰিব তোমাৰ কপি, সেইটো লেজিবল হ'ব লাগিব, মানে বুজি পোৱা ভিতৰত হ'ব লাগিব, আৰু সেইখিনিয়ে যথেষ্ট। আৰু ইমান স্পীডত লিখিব লাগিব তাতে এক্সামত, কাৰণ কুৱেশ্যন বহুত থাকে এটা পেপাৰত। তো সেইবিলাক এড্ৰেছ কৰিব যাওঁতে আমি হেণ্ডৰাইটিংটো ইমান চপোৱা হাতৰ, মানে চপোৱা হেণ্ডৰাইটিং তেনেকুৱা নহ'বও পাৰে, ৰাইট? তো আমি অকণমান এনেকুৱা হেণ্ডৰাইটিং ৰাখিব লাগিব যাতে বুজি পায়, যিয়ে কপিটো চেক কৰিব, তেওঁৰ যাতে কষ্ট নহয়। অ'কে, সেইটো জাষ্ট এটা মানে ধ্যানত ৰাখিব লাগিব। অ'কে, এতিয়া আমি আগবাঢ়ো যে হোৱাট ইজ এক্সপেক্টেড ফ্ৰম ইউ। এতিয়া তোমালোকৰ বেচিকেলি প্ৰিপাৰেশ্যন কৰি আছা, তোমালোকে এক্সামত বহিবা, এক্সামৰ কপি চেক হ'ব, ইণ্টাৰভিউ হ'ব, তাতে বেচিকেলি কিছুমান ফিচাৰ্ছ তোমালোকৰ পৰা বিচাৰি আছে। তো কি কি ফিচাৰ্ছ হ'ব পাৰে সেইটোক মই এটা শ্বৰ্ট ফৰ্মত লিখি ৰাখিছোঁ, ৰকেভ, ROCABB। তো আৰ ফৰ তোমাৰ ৰেচনেলিটি। ৰেচনেলিটি বুলি ক'লে তো বেচিকেলি তুমি কিবা এটা বস্তু ধুনীয়াকৈ বিবেক বিবেচনাৰে মানে তুমি ভালদৰে বুজি পাই পেলাই বস্তুটো তুমি মানি লৈছা বা তেনেকুৱা ধৰা, মানে কিছুমান ছ'চিয়েল মিডিয়াত তোমালোকৰ কিছুমান ইনফৰ্মেশ্যন আহিব পাৰে, তুমি সেইটো ডাইৰেক্ট মানি লৈছা নেকি, তুমি নে ভেৰিফাই কৰি পেলাই মানিছা? তো যদি ভেৰিফাই কৰি পেলাই মানিছা, প্ৰপাৰ ৰিজন চাই পেলাই তুমি বস্তুটো মানিছা, সেইটো ক'ব তোমাৰ ৰেচনেলিটি। অ'কে, তো মানে ৰেচনেলিটি এটা মানে ফিচাৰ যিটো বিচাৰে, মানে যেতিয়া আমি এক্সাম দিওঁ আমাৰ পৰা সেইটো বিচৰা হয়। নেক্সট আছে অবজেক্টিভিটি। অবজেক্টিভিটি বেছি ক'লে তোমাৰ মানে মানে উইথ প্ৰপাৰ ৰুল, মানে উইদাউট এনি বায়েছ বা তেনেকুৱা টাইপৰ বুজায়। তো বেচিকেলি অবজেক্টিভিটিও মানে প্ৰপাৰ ৰুল মতে চলা, মানে এবাইডিং ৰুল উইদাউট এনি বায়েছ অৰ পাৰ্চিয়েলিটি কাইণ্ড অফ থিং। অ'কে, পাৰ্চিয়েলিটি নহয় বাট বায়েছ, উইদাউট এনি বায়েছ। অ'কে, দেন চি ফৰ ক্লেৰিটি অফ থট। তোমাৰ যিবিলাক পঢ়া শুনা কৰা বা তোমালোকৰ যিটো চিন্তাধাৰা, তো সেইটোত কোনো ধৰণৰ খোকোজা থাকিব নালাগিব, কোনো কনফিউজন থাকিব নালাগিব, এটা প্ৰপাৰ ক্লেৰিটি থাকিব লাগিব তাতে। অ'কে, নেক্সট ইজ তোমাৰ এৱেৰনেছ। এৱেৰনেছটো বেচিকেলি কি বুজায়? এৱেৰনেছটো মানে তুমি সচেতন থাকা, তুমি সজাগ থাকা, ঠিক আছে? তোমাৰ আশে পাশে, তোমাৰ দেশত বা আমাৰ দেশত বা গোটেই বিশ্বতে কি কি হৈ আছে ইভেণ্ট, তো এইটো বেচিকেলি তোমাৰ যদি চোৱা কাৰেণ্ট এফেয়াৰ্ছটো ছাবজেক্টটো এইকাৰণে ৰাখিছে। অ'কে, তো কাৰেণ্ট এফেয়াৰ্ছ বেচিকেলি কি বুজায় যে তুমি কিমানখিনি এৱেৰ হয় তোমাৰ চাৰিওফালে কি ঘটি আছে এইটোক লৈ পেলাই। অ'কে, তো আমাৰ পৰা এৱেৰনেছটো বিচাৰে। নেক্সট ইজ তোমাৰ বেলেঞ্চড জাজমেণ্ট। তো বেলেঞ্চড জাজমেণ্টটো বুলি ক'লে তোমাৰ বেলেঞ্চড জাজমেণ্ট বেচিকেলি তোমাৰ যিটো ভিউ সেইটো বেলেঞ্চড থাকিব লাগিব, কোনো ধৰণৰ মানে তোমাৰ মানে এটা পাৰ্টিকুলাৰ তোমাৰ কিবাৰ প্ৰতি মানে ঢাল খোৱা হ'ব নালাগিব, ঠিক আছে? তো দুয়োটা ধৰা কিবা এটা মানে ইছ্যু হৈছে, সেইটো ইছ্যু তুমি দুয়োফালৰ পৰা চাব জানিব লাগিব, দুয়োটা ভিউৱে জানিব লাগিব, ঠিক আছে? তো বেলেঞ্চড জাজমেণ্টে সেইটো বুজাইছে। তাৰপিছত ফাইনেলি ব্ৰেভিটি। অ'কে, চ' ব্ৰেভিটি মানে হ'ল তোমাৰ যিটো তোমাৰ ক্ৰিস্প ফৰ্মত টু দ্য পইণ্ট তুমি কিবা এটা ক'ব পাৰিব লাগিব বা লিখিব পাৰিব লাগিব। অ'কে, তো ব্ৰেভিটি মানে কনচাইজ ৱেত বা শ্বৰ্ট ফৰ্মত তুমি কম কথাত তোমাৰ বেছি কামৰ বস্তু তুমি ক'ব পাৰিব লাগিব। অ'কে, তো এই ৰকেভ এইটো বস্তু আমাৰ পৰা জেনেৰেলি বিচৰা হয়। মই শ্বৰ্ট ফৰ্মত লিখিছোঁ, এনেকুৱা কোনো ফৰ্মুলা নাই, জাষ্ট মই এটা শ্বৰ্ট ফৰ্ম বনাই পেলাই যাতে চবৰে তোমালোকৰ বস্তুটো ক্লিয়াৰ হয়, তো সেইকাৰণে মই ৰকেভ বুলি নাম দিছোঁ, যিটো মানে হ'ল তোমালোকক মই অলৰেডি বুজাইছোঁ, ৰেচনেলিটি, অবজেক্টিভিটি, ক্লেৰিটি অফ থট, এৱেৰনেছ, বেলেঞ্চড জাজমেণ্ট আৰু ব্ৰেভিটি। অ'কে, নেক্সট আমি আগবাঢ়োঁ হাউ টু ষ্টাৰ্ট প্ৰিপাৰেশ্যন। তো তাতেও মই এটা মানে ফৰ্মুলা দি আছোঁ যে ইউ নিড এন ইম্পেক্ট। তুমি তোমাৰ এটা ইম্পেক্টৰ দৰকাৰ হ'ব তো প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিবৰ কাৰণে। তো এই ইম্পেক্টটো কি অকণমান আমি চাব চেষ্টা কৰোঁ। অ'কে, চ' ইম্পেক্ট, IMPACT। অ'কে, ঠিক তেনেকৈ মানে যেনেকৈ আমি ৰকেভটো বুজাইছোঁ, তো ইম্পেক্ট প্ৰথম হ'ল ইনফৰ্মেশ্যন এণ্ড ইণ্টেলিজেণ্ট ৰিচাৰ্চ। তো কি হয়, মই প্ৰথমতে নামবিলাক তোমালোকক কৈ দিওঁ, তাৰপিছত মই তোমালোকক গোটেই বস্তুটো বুজাই পেলাই ক'ম যে কি কৈ আছোঁ ইয়াতে। তো ইণ্টেলিজেণ্ট ৰিচাৰ্চ, এম ফৰ তোমাৰ মেটেৰিয়েলছ এণ্ড ৰিচোৰ্চেছ। অ'কে, এণ্ড ৰিচোৰ্চেছ। দেন পি ফৰ তোমাৰ প্লেনিং এণ্ড ৰোডমেপ। তাৰপিছত এ ফৰ তোমাৰ এছাৰ্টিভনেছ।
Okay, assertiveness and hardworking and hard work. Okay, hard work. Then তোমার C for concentration, concentration, concentration and তোমার revision. Okay, concentration and revision. And finally তোমার technology, technology. তো বেসিক্যালি ইনফৰমেশ্যন এণ্ড ইণ্টেলিজেণ্ট ৰিচাৰ্চ। ইনফৰমেশ্যন বেচিকেলি মই যিটো তোমালোকৰ কাৰণে ছেশ্যন কৰি আছোঁ তাতে মই ইনফৰমেশ্যন দি আছোঁ তোমালোকক এক্সামটোৰ বিষয়ে, যে কি পেপাৰ্ছ থাকে, কেনেকুৱা ধৰণৰ প্ৰিপাৰেশ্যন লাগে গোটেই মানে কিবাটোত। তো সেইটো হ'ল ইনফৰমেশ্যন। তো ইনফৰমেশ্যন আৰু ইণ্টেলিজেণ্ট ৰিচাৰ্চ মানে তুমি নিজেও বিচাৰিব লাগিব, ঠিক আছে। মই হয়তো এটা লিমিটেড বস্তু কৈছোঁ, তাৰে তোমালোকে অকণমান নিজে গৈ পেলাই চাব লাগিব, অকণমান কিছুমান অলৰেডি চিলেক্টেড কেণ্ডিডেট আছে তেওঁলোকৰ বিষয়ে অকণমান জানিব চেষ্টা কৰে যে তেওঁলোকে কেনেকুৱা ধৰণৰ চ'ৰ্চবিলাক কৰিছে। তো ফাইনেলি সেইবিলাক হোৱাৰ পিছত তোমালোকে মেটেৰিয়েল নিজৰ কাৰণে কি কি কিতাপ ল'বা, কি কি নোটছ ল'বা, তো সেইটো চিলেকশ্যন কৰা। তাৰপিছত ফাইনেলি তোমাৰ প্লেনিং তোমাৰ এতিয়া কিতাপ আহি গৈছে, এতিয়া তুমি প্ৰপাৰ প্লেনিং কৰি পেলাই পঢ়িব লাগিব ন, এটা ৰোড মেপ বনাব লাগিব, হয়তো শ্বৰ্ট টাৰ্ম বনাব লাগিব, লং টাৰ্ম বনাব লাগিব, তো সেইবিলাক কৰিবা। তাৰপিছত যেতিয়া পঢ়িব বহা তেতিয়া এছাৰ্টিভনেছ আৰু হাৰ্ডৱৰ্ক তো মাষ্ট লাগিবই। তো এছাৰ্টিভনেছ এটা মানে পজিটিভ এটা মানে এটিটিউড ৰাখি পেলাই তোমালোকে কৰিব পাৰিব লাগিব। তাৰপিছত যেতিয়া পঢ়া অকল পঢ়িলে নহ'ব, কিতাপখন আগত লৈ পেলাই বহিলে নহ'ব, তেতিয়া অকণমান কনচেনট্ৰেশ্যনো লাগিব। অ'কে, কনচেনট্ৰেশ্যন আৰু ফাইনেলি তোমাৰ যেতিয়া পঢ়া হ'ব তেতিয়া ৰিভিজনো লাগিব। আৰু টেকন'লজি বুলি ক'লে তোমাৰ ইণ্টাৰনেট হ'ব পাৰে। তো মই জুডিচিয়েল ইউজ বুলি ক'ব পাৰোঁ, জুডিচিয়েল ইউজ মানে প্ৰপাৰ ইউজ, মানে ইণ্টাৰনেটৰ বহুত ধৰণে ইউজ কৰিব পাৰি, ৰাইট। তো আৰু ইণ্টাৰনেটতো বহুত ধৰণৰ মেটেৰিয়েল, বহুত ধৰণৰ কিবা কিবি দিয়া আছে। তো তাৰে পৰা কেনেকৈ তুমি স্মাৰ্টলি তুমি চুজ কৰি পেলাই মানে পঢ়িব লাগিব, সেইটো তোমালোকে বুজি পাব লাগিব। অ'কে, চ' কাৰণ ইমান বস্তু আছে ইয়াতে মানে ইণ্টাৰনেটত, তো তোমালোকে গোটেই বস্তুবিলাক মানে পঢ়িব নোৱাৰিবা, ইমান সময় তোমালোকৰ নহ'ব। তো তাৰে পৰা স্মাৰ্টলি চুজ কৰিব লাগিব। অ'কে, তো আই থিংক ইম্পেক্ট ইজ ক্লিয়াৰ নাও, মানে হাউ টু ষ্টাৰ্ট প্ৰিপাৰেশ্যন। তো ইউ নিড এন ইম্পেক্ট। অ'কে, তো তোমাৰ এটা ইম্পেক্টৰ দৰকাৰ আছে, আৰু ইম্পেক্টটো কি হয় মই ধুনীয়াকৈ বুজাব চেষ্টা কৰিছোঁ। তো বেচিকেলি নেক্সট আছে তোমাৰ হোৱাট ইজ স্মাৰ্ট ৱৰ্ক ইন UPSC প্ৰিপাৰেশ্যন। তোমালোকে জেনেৰেলি যদি টপাৰ্ছবিলাকৰ কেতিয়াবা স্পীচ শুনিছা বা মানে হয় APSC হওক বা UPSC হওক, তেওঁলোকে স্মাৰ্ট ৱৰ্ক বুলি কয়। তো স্মাৰ্ট ৱৰ্ক মানে তেওঁলোকে হয়তো কেতিয়াবা ইমান সময় নহয় বুজাই দিবৰ কাৰণে। তো মই চেষ্টা কৰিম যে স্মাৰ্ট ৱৰ্ক মানে কি। অ'কে, তো স্মাৰ্ট ৱৰ্ক অকল ইণ্টাৰনেট নে? স্মাৰ্ট ৱৰ্ক অকল ইণ্টাৰনেট নহয়, অকল টেকন'লজি নহয়। স্মাৰ্ট ৱৰ্ক মানে তোমাৰ বেচিকেলি তোমাৰ ষ্টেণ্ডাৰ্ড কিছুমান বুকছ থাকিব, তো সেইবিলাক তোমালোকে ফ'ল' কৰিব লাগিব। যেনেকৈ পলিটিৰ কাৰণে লক্ষ্মীকান্ত, ৰাইট। তো তেনেকুৱা ধৰণৰ কিছুমান ষ্টেণ্ডাৰ্ড বুকছ। আৰু তোমাৰ যেনেকৈ এটা ইণ্টাৰনেটটো আহিয়ে গ'ল তোমাৰ স্মাৰ্ট ৱৰ্কছত, যে ইণ্টাৰনেটৰ ভালদৰে ইউজ কৰিব পাৰিব লাগিব। তাৰপিছত তোমাৰ এটা নিজৰ চেল্ফ মেড কনচাইজ, মানে একদম টু দ্য পইণ্ট কনচাইজ নোটছ তোমালোকে বনাব লাগিব। তোমালোকে বেলেগৰ নোটছৰ ওপৰত বহুত তোমালোকে হয়তো আশা কৰি থাকিব পাৰে যে অমুকে যদি মোক নোটছটো প্ৰভাইড কৰিলে হয়, মই দৰকাৰ নাই, তোমালোকে বহি থাকিব নালাগে, তোমালোকে নিজৰ বনোৱা ষ্টাৰ্ট কৰিবা। হয়তো প্ৰথমবাৰ যেতিয়া কিতাপখন পঢ়া তেতিয়া নবনাবা প্ৰথমবাৰ, কাৰণ তোমালোকে নহ'লে কিতাপখনৰ বহুত বেছি সংখ্যক বস্তু ইনক্লুড কৰি দিবা নিজৰ নোটছত, যিটো দৰকাৰ নহ'ব। কাৰণ তোমালোকে এনেকুৱা নোটছ বনাব লাগিব যিটো তোমালোকে ৰিভিজন কৰিব পাৰা, ৰাইট, ফ্ৰিকুৱেণ্টলি। নেক্সট তোমাৰ বেচিকেলি তোমাৰ এটা মানে তোমাৰ টাইম টেবল বা তোমাৰ এটা প্লেনিং সেইটো থাকিব লাগিব, ৰাইট। মই যে তাতে ক'লোঁ অলৰেডি ইম্পেক্টত, তো টাইম টেবল বা তেনেকুৱা ধৰণৰ এটা অৰ্গেনাইজড ষ্টাডি লাগিব। অ'কে, অৰ্গেনাইজড ষ্টাডি। অ'কে, তাৰপিছত তোমাৰ আহিব কিছুমান মেথড আছে, টেকনিক আছে পঢ়াৰ, ঠিক আছে। যেনেকৈ তোমাৰ কিছুমান পমোডোৰো টেকনিক আছে। অ'কে, পমোডোৰো টেকনিক আৰু এনেকুৱা ধৰণৰ কিছুমান টেকনিক আছে। তো সেইবিলাক তোমালোকে মানে ইউজ কৰিব লাগিব। বা জেনেৰেলি তোমালোকে সৰুৰ পৰা তোমালোকক শিকোৱা হৈছে কেনেকৈ পঢ়িব লাগে। তো তোমালোকৰ যদি সৰুৰ পৰা তোমাৰ যেনেকৈ পঢ়ি আহিছা সেইটোৱে তোমালোকক হেল্প কৰি আছে এতিয়ালৈকে, তো তেনেকৈ তোমালোকে কৰা, কোনো ধৰণৰ নতুন মানে এক্সপেৰিমেণ্ট কৰাৰো দৰকাৰ নাই। অ'কে, তো এইখিনি চোৱাৰ পিছত আমি এটা অকণমান চাম যে স্মাৰ্ট গ'ল। হোৱাট ইজ স্মাৰ্ট গ'ল? তো স্মাৰ্ট গ'ল বুলি ক'লে তোমাৰ SMART, স্মাৰ্ট মানে তোমাৰ চিম্পল। অ'কে, তোমাৰ গ'লবিলাক অকণমান চিম্পল হ'ব লাগিব, যাতে ইমান কমপ্লিকেটেড নাথাকে। তো কমপ্লিকেটেড আহিলে এটা ৰেষ্ট্ৰিকশ্যন আহি পৰে, চিম্পল থাকিলে বস্তুবিলাক আমি ধুনীয়াকৈ আগবঢ়াই লৈ যাব পাৰোঁ।
সেকেন্ড হ'ল তোমাৰ মেনেজৰিয়েল। মেনেজৰিয়েলটো বস্তুটো কি? তো মেনেজৰিয়েল মানে ধৰা মই এটা সৰু এক্সাম্পল দিওঁ, তোমাৰ নোটছৰ ক্ষেত্ৰত। তো তুমি নোটছ বনাই আছা, তুমি লিখি আছা নোটছ সদায়, বাট একমাহ পিছত তোমাৰ নোটছবিলাক চব উল্টা-পাল্টা হৈ গৈছে। তুমি একো ভালদৰে অৰ্গেনাইজ কৰি ৰাখিব পৰা নাই, তো মেনেজ কৰিব পৰা নাই জেনেৰেলি। তো স্মাৰ্ট গ'লত তোমাৰ মেনেজৰিয়েল হ'ব লাগিব। তোমাৰ এইটো এটা নোটছৰ ক্ষেত্ৰত কৈছোঁ, এনে তোমাৰ গ'লৰ ক্ষেত্ৰত যদি চোৱা, তেনেহ'লে তোমালোকৰ গ'লবিলাক তুমি মেনেজ কৰিব পাৰিব লাগিব, ঠিক আছে? তো এটা হ'ল তোমাৰ মেনেজৰিয়েল। তাৰপিছত তোমাৰ এটা হ'ল একশ্যন অৰিয়েণ্টেড। তুমি প্ৰপাৰ অকল মানে বহুতে আছে যে মানে দিবা স্বপ্নতে লাগি থাকে, হয়নে? ভাবি থাকে যে এনেকুৱা হ'ব, তেনেকুৱা হ'ব, সেইবিলাক নহয় পেলাই তুমি পঢ়াত লাগা, ভালদৰে কামত লাগা, অ'কে? দেন তোমাৰ ৰিয়েলিষ্টিক হ'ব লাগিব গ'লবিলাক, অ'কে? ৰিয়েলিষ্টিক হ'ব লাগিব। মানে অকল মানে কৈ দিলোঁ যে ইমানখিনি মই এদিনতে পলিটিক শেষ কৰি দিম, মানে তেনেকুৱা হ'ব নালাগে। এটা ৰিয়েলিষ্টিক ৰাখিবা যে মই 10 দিন ৰাখিছোঁ বা 15 দিন ৰাখিছোঁ, এই 15 দিনত মই পলিটি লক্ষ্মীকান্তখন পঢ়িম, অ'কে? তাৰপিছত এটা হ'ব লাগিব টাইম বাউণ্ড। টাইম বাউণ্ড নহ'লে তোমাৰ ডিচিপ্লিন নাথাকিব। তো এটা টাইম বাউণ্ড, যেনেকৈ মই ক'লোঁ 10 ডেইজ, 15 ডেইজ, এনেকুৱা কিবা এটা টাইম বাউণ্ড তোমালোকে ৰাখিব লাগিব। তো এইটোকে কয় তোমাৰ স্মাৰ্ট গ'ল, অ'কে? তো বুকছ ফৰ মেজৰ টপিকছ। তো মই কিছুমান মেজৰ টপিকছ ল'ম, যেনেকৈ পলিটি। তো মই তাৰে বুকছ কিছুমান ক'ম, যিবিলাক তোমালোকে ইউজ কৰিব পাৰা। আৰু ইয়াৰ অল্টাৰনেটিভ যদি তোমালোকে কিবা ভাবা যে ভাল হ'ব, তো সেইটোও তোমালোকে ইউজ কৰিব পাৰিবা। বাট এটা টপিকৰ কাৰণে প্ৰথমতে এটা বুক পঢ়ি ল'বা, পিছত যদি সময় হয় তাৰপিছত পঢ়িব পাৰা বাকী, অ'কে? তো পলিটিৰ কাৰণে লক্ষ্মীকান্ত, মডাৰ্ণ হিষ্ট্ৰীৰ কাৰণে জেনেৰেলি স্পেক্ট্ৰাম পাব্লিকেশ্যনৰ এখন কিতাপ আহে, তো সেইখন ইউজ কৰিব পাৰা। আৰু যদি কাৰোবাৰ ৰিডিং হেবিট আছে, বহুত ভালকৈ মানে পঢ়াত বহুত মানে ৰাপ আছে, তো তেওঁলোকে বিপিন চন্দ্ৰখন ল'ব পাৰে, যিখন অকণমান বাল্কি হয়, মোটা হয়। তো যিকোনো এখন তোমালোকে কৰিবা, অ'কে? জেনেৰেলি মানে স্পেক্ট্ৰামখন তোমাৰ মানে ফেকচুৱেল হয়, তো সেইটো বেচিকেলি বহুত মানুহে ইউজ কৰে, অ'কে? তাৰপিছত এনচিয়েণ্ট এণ্ড মিডিয়েবল হিষ্ট্ৰীৰ কাৰণে তোমালোকে NCERT ইউজ কৰিব পাৰা। NCERT তোমাৰ নিউ বা অল্ড যিকোনো এখন, মানে যিকোনো তোমাৰ অল্ডো ল'ব পাৰা বা নিউ ল'ব পাৰা। এণ্ড তাতে কনফিউজন নাথাকিবা যে অল্ডখন পঢ়িম, নিউখন পঢ়িম। মোৰ ফ্ৰেণ্ডজনে দেখোন অল্ডখন পঢ়ি আছে, তাৰ কিবা বেছিকৈ সি গম পাব নেকি? তেনেকুৱা নহয়। প্ৰথমতে এটা শেষ কৰি লোৱাচোন। যদি নিউখন লৈছা তো নিউখন শেষ কৰা, যদি অল্ড লৈছা অল্ড শেষ কৰা, অ'কে? আৰ্ট এণ্ড কালচাৰৰ কাৰণে তোমাৰ ফাইন আৰ্টছৰ তোমাৰ এখন কিতাপ আছে, ক্লাছ 11, ফাইন আৰ্টছ ক্লাছ 11 NCERT, অ'কে? NCERT। তো সেইখন তোমালোকে ৰেফাৰ কৰিব পাৰা। আৰু যদি তোমালোকৰ সেইখন অকণমান কিবা লাগিছে, তোমাৰ ভাল লগা নাই, তো তেনেহ'লে নিতিন সিংহানিয়াৰ কিতাপ এখন আছে, সেইখন তোমালোকে চাব পাৰা। ইকনমিৰ কাৰণে বেচিকেলি আমি জানিব লাগে তোমাৰ ইকনমিক ছাৰ্ভে, বাজেট, অ'কে? তাৰপিছত কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড, অ'কে? কাৰেণ্ট। তো ইয়াৰ কাৰণে ইকনমিৰ কাৰণে তোমাৰ মৃণাল.org, তো তেওঁৰ কিছুমান ইউটিউবত লেকচাৰ আছে। তো লেকচাৰবিলাক হয়তো অকণমান পুৰণা হৈছে, বাট মানে ৰেলেভেণ্ট হয়। তাতে তোমালোকে অকণমান ইকনমিৰ বেচিক এছপেক্টছবিলাক বুজিবৰ কাৰণে তো মৃণাল ভিডিঅ'জ তোমালোকে অকণমান ৰেফাৰ কৰিব পাৰা। প্ৰথমতে চাবা, যদি ভাল লাগে তো ৰেফাৰ কৰিলা, আৰু নহ'লে আৰু বেলেগ তোমালোকে চ'ৰ্চ বিচাৰি পেলাই তোমালোকে কৰিবা। জিঅ'গ্ৰাফীৰ কাৰণে তোমাৰ ক্লাছ 11 NCERT সেইখন আছে। আৰু যদি কাৰোবাৰ বেচিক জানিব লাগে, একদম সৰুৰ পৰা জানিব লাগে, বেছৰ পৰা জানিব লাগে, তেনেহ'লে বহুতে ক্লাছ 6ৰ পৰা ৰেফাৰ কৰে, বহুতে ক্লাছ 8-9ৰ পৰা ৰেফাৰ কৰে। তো তোমালোকে সেইমতে আগবাঢ়িবা, ঠিক আছে? আৰু এনভাইৰনমেণ্টৰ কাৰণে ক্লাছ 12ৰ বায়'লজিৰ লাষ্ট 4 চেপ্টাৰ্ছ। তো সেইটো এটা সৰু কনচাইজ। তাৰপিছত ফাইনেলি তোমালোকে যদি বিচৰা, তেনেহ'লে শংকৰ IASৰ এখন কিতাপ আহে, শংকৰ IAS বুক। তো সেইখন তোমালোকে ৰেফাৰ কৰিব পাৰা, অ'কে? তো বেচিক তোমাৰ পলিটি, মডাৰ্ণ হিষ্ট্ৰী, এনচিয়েণ্ট এণ্ড মিডিয়েবল হিষ্ট্ৰী, আৰ্ট এণ্ড কালচাৰ, ইকনমি, জিঅ'গ্ৰাফী, এনভাইৰনমেণ্ট মই ক'লোঁ। তো নেক্সট তোমাৰ আৰু এটা কথা আহে, তোমাৰ অপশ্যনেলৰ কাৰণে যিহেতু মোৰ অপশ্যনেল আৰু তোমাৰ অপশ্যন নিমিলিব, তো মই অপশ্যনৰ বিষয়ে একো নকওঁ যে কি কি কিতাপ লাগিব। আৰু যিহেতু চবৰে অপশ্যনেল বেলেগ বেলেগ হ'ব, তোমাৰ কাৰণে ইকনমিক্স হ'ব পাৰে, বা বেলেগৰ কাৰণে তোমাৰ বেলেগ বেলেগ অপশ্যনেল হ'ব পাৰে, অ'কে? তো ইয়াৰ পিছত আমি আহোঁ যে হোৱাট টু কনচিডাৰ হোৱাইল চুজিং আৱাৰ অপশ্যনেল ছাবজেক্ট। তো অপশ্যনেল ছাবজেক্টটো আমি চুজ কৰোঁতে আমি কি কথা অকণমান ধ্যানত ৰখা উচিত, অ'কে? তো প্ৰথম কথা হ'ল যে তোমাৰ গ্ৰেজুৱেশ্যন ছাবজেক্টটো তুমি কিমান তোমাৰ আয়ত্তত আছে। যদি ভালকৈ তুমি গ্ৰেজুৱেশ্যন ছাবজেক্টটো কৰিছা, তেনেহ'লে তুমি মানে গ্ৰেজুৱেশ্যন ছাবজেক্টৰ সৈতে যাব পাৰা, অ'কে?
তাৰপিছত ছেকেণ্ড এছপেক্ট হ'ল স্ক'ৰিং অৰ নট, মানে জেনেৰেলি 3-4 ইয়াৰ্ছত মানে ছাবজেক্টটোৱে স্ক'ৰ কৰি আছে নে বহুত কম মাৰ্কছত আহি আছে, তো সেইটো অকণমান ফৰ্মাৰ এক্সপেৰিয়েঞ্চ আছে কিছুমান, তেওঁলোকৰ পৰা তোমালোকে জানিব পাৰা সেইটো ফিল্ডৰ, অ'কে, সেইটো অপশ্যনেলৰ, অ'কে। তাৰপিছত চিলেবাছ ফেক্টৰ এটা আছে, চাইজটো কেনেকুৱা চিলেবাছৰ, যে বহুত ডাঙৰ চিলেবাছ নেকি, কভাৰ কৰোঁতে আমাৰ দিগদাৰ হ'ব নেকি, ৰিভিজন কৰোঁতে আমাৰ টাইম লাগিব নেকি, তো অকণমান সেইটো কথা ধ্যানত ৰাখিবা। নোটছ এণ্ড মেটেৰিয়েলছ এভেইলেবিলিটি, তো সেইটো যিটো ছাবজেক্ট ল'বা সেইটো ছাবজেক্টত এভেইলেবিলিটি আছেনে নোটছ আৰু মেটেৰিয়েলছৰ, সেইটো অকণমান ধ্যানত ৰাখিবা। গাইডেন্স, যদি তোমালোকৰ গাইডেন্সৰ দৰকাৰ হয়, গাইডেন্স এভেইলেবিলিটি আছেনে, এভেইলেবল আছেনে মাৰ্কেটত, তো সেইটো অকণমান তোমালোকে জানিব পাৰা যদি তোমালোকে ল'ব বিচৰা, ঠিক আছে। তাৰপিছত ইণ্টাৰেষ্ট এইটো হ'ল তোমাৰ মষ্ট ইম্পৰ্টেণ্ট এছপেক্ট। তো মষ্ট ইম্পৰ্টেণ্ট এছপেক্ট তোমাৰ ইণ্টাৰেষ্ট থাকিব লাগিব। কিয় ইণ্টাৰেষ্ট থাকিব লাগিব, তোমাৰ 500 মাৰ্কছৰ থাকিব, তো তোমালোকে টাইম দিব লাগিব বহুত সময়, দুখন পেপাৰত তোমাৰ 250 কৰি তোমাৰ 500 মাৰ্কছ থাকিব, তো বহুত ইম্পৰ্টেঞ্চ আহি যায় তাতে, তো ইণ্টাৰেষ্ট থাকিব লাগিব, অ'কে। যিটো ছাবজেক্টে নোলোৱা কিয় সেইটো ছাবজেক্টত তোমাৰ যিটো ইণ্টাৰেষ্ট সেইটো থাকিব লাগিব, অ'কে। তো নেক্সট কিছুমান জেনেৰেল এডভাইচ, তো মোৰ ফালৰ পৰা, যে ডোণ্ট ট্ৰাই টু ন' ইচ এণ্ড এভৰিথিং, মানে ইয়াতে তোমাৰ মানে বহুত কথা আহি যায় ন, বহুত ধৰণৰ তোমাৰ ফিল্ড থাকিব, হিষ্ট্ৰী, জিঅ'গ্ৰাফী, ইকনমি, তোমাৰ জেনেৰেল নলেজ, তো যেতিয়া কেতিয়াবা মানে মন হ'ব যে মোৰ অমুক ৰৈ গ'ল নেকি, তমুক ৰৈ গ'ল নেকি, তো বহুত চব বস্তু কভাৰ কৰা ইজি নহয়। আমাৰ এটা লিমিটেড কেপাচিটি আছে ন, আমাৰ সেই কেপাচিটিৰ ভিতৰত আমি জানি পালে তেনেহ'লে এই যিটো এটা তোমাৰ ভিতৰত এটা লেক অফ কনফিডেঞ্চ থাকে ন, সেইটো গুচি যাব, যে আমি চব বস্তু জানিব নালাগে, ঠিক আছে, বাট এটা মানে স্পেচিফিক পৰ্শ্যন, এটা তোমাৰ যিটো বেচিক পৰ্শ্যন সেইটোতো কভাৰ কৰিবই লাগিব, ঠিক আছে। অ'কে, দেন ডোণ্ট বি পাৰফেকশ্যনিষ্ট। জেনেৰেলি নোট মেকিঙত মই এটা এক্সাম্পল দিওঁ, মই কিবা এটা নোট বনাই আছোঁ, ইয়াতে মই এটা বানান ভুল কৰি দিছোঁ, মই ইয়াতে কাটিব লগা হৈ গ'ল, তো কাটাৰ ঠাইত মই কি কৰিলোঁ, গোটেই পেজখনে মই ডিছকাৰ্ড কৰি দিলোঁ, আকৌ নতুন পেজত ছেইম বস্তু লিখা, তো এইবিলাকে টাইম ৱেষ্ট কৰিব, তো এইবিলাক নকৰিব। তাৰপিছত প্ৰকাষ্টিনেশ্যন, মানে পিছলৈকে ৰখাই দিয়া, যে হ'ব এসপ্তাহ পিছত কৰিম, একমাহ পিছত কৰিম, প্ৰকাষ্টিনেশ্যনটো পাৰিলে এভইড কৰিবা। এইটো চবৰে হয়, এইটো এটা হিউমেন টেণ্ডেঞ্চি হয়, মোৰ নিজৰে হয়। তো বেচিকেলি প্ৰকাষ্টিনেশ্যনটো তোমালোকে চেষ্টা কৰিবা যাতে মানে এভইড কৰিব পাৰা, অ'কে। আৰু মানে মই যেতিয়া কৈ আছোঁ যে প্ৰকাষ্টিনেশ্যন এভইড কৰিব, তাৰ মানে নহয় যে মই নিজে সিদ্ধ পুৰুষ হৈ গৈছোঁ, যে মই গোটেই বস্তুবিলাক মানে ভালদৰে কৰোঁ, সেনেকুৱা একো নাই, অ'কে। হেভ ফেইথ অন লেছ চ'ৰ্চেছ, কাৰণ চিলেবাছ ইমান ডাঙৰ, তো প্ৰত্যেকটা টপিকৰ যদি 2-3খন কিতাপ লোৱা সম্ভৱ নহ'ব, তো প্ৰত্যেক মানে 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 ছাবজেক্টৰে এখন এখন কিতাপ তোমালোকে চাব পাৰা, অ'কে। আৰু যদি সময় হয় পিছত, তেনেহ'লে তোমালোকে আৰু বেছি চ'ৰ্চেছ ফ'ল' কৰিব পাৰা, অ'কে। ডোণ্ট বি ইন কনফিউজ মডত নাথাকিবা, তেতিয়াহ'লে তোমালোকৰ বহুতখিনি সময় এনেই যাব। তো পাৰিলে অকণমান এটা কনফিডেঞ্চ ৰখাৰ চেষ্টা কৰিবা, যে ঠিক আছে মই কিবা আছোঁ, আৰু জাষ্ট অকণমান মাজে মাজে নিজকে ৰিমাইণ্ড কৰি থাকিবা যে মই ৰাইট ডাইৰেকশ্যনত আছোঁনে। তো এটা তোমাৰ চ'ৰ্চ আছে ইয়াতে, আৰু তোমাৰ এইটো পাথ আছে, কেতিয়াবা আমি এনেকৈ যাব পাৰোঁ, বাট নিজকে তুমি সুধিবা যে মই ৰাইট ডাইৰেকশ্যন আছোঁ, যদি নাই তেনেহ'লে আকৌ নিজকে টানি আনা সেইটো পাথলৈকে, অ'কে। এভইড নেগেটিভ পিপল ইন লাইফ, বহুত ইম্পৰ্টেণ্টটো, যে আৰু স্পেচিয়েলি যেতিয়া আমি প্ৰিপাৰেশ্যন মডত আছোঁ, তেতিয়া আমি সেইটো মানে ৰখাটো বহুত ইম্পৰ্টেণ্ট, অ'কে। তাৰপিছত তোমাৰ গ্ৰুপ ষ্টাডি অৰ চ'ল', তুমি গ্ৰুপ ষ্টাডি কৰিবা নে চ'ল' কৰিবা। জেনেৰেলি গ্ৰুপ ষ্টাডিত মানে মানে মোৰ কথা যদি সোধা হয়, মই বেচিকেলি ক'ম যে গ্ৰুপ ষ্টাডিত কেতিয়াবা টাইম ৱেষ্ট হৈ যায়, কেতিয়াবা গছিপ ষ্টাৰ্ট হৈ যায়, কিবা ধৰণৰ বেলেগ বেলেগ কথাবিলাক আহি যায়, বাট যদি তোমালোকৰ কাৰণে ইফেক্টিভ হৈ আছে, তো তেনেকুৱা। আৰু গ্ৰুপ ষ্টাডিত এনেকুৱা মানে মানুহক এড কৰিব চেষ্টা কৰিবা যাৰ ইণ্টেনচিটি তোমাৰ লগত মিলে, হয়নে, তো যাৰ লগত তুমি বহি পেলাই কমফৰ্টেবল ফিল কৰা, মানে পঢ়িব ভালদৰে প্ৰব্লেম নহয়। আৰু যদি এইবিলাক হোৱা নাই ন, সেইবিলাকত টাইম ৱেষ্ট কৰি নাথাকিবা, বেছি বিচাৰি নাথাকিবা যে কাৰ লগত মই গ্ৰুপ বনাই পেলাই পঢ়িব পাৰোঁ, নিজে ষ্টাৰ্ট কৰি দিবা, বি ইয়'ৰ অ'ন ছেভিয়াৰ, নিজৰ মানে ৰক্ষা তুমি নিজে কৰিব লাগিব, অ'কে। তো গ' চ'ল', অ'কে। হেল্থ ইজ ৱেল্থ, তো ইম্পৰ্টেঞ্চ অফ শ্লিপ, বহুতে শ্লিপটোক বহুত মানে টাইম ৱেষ্ট মানে বুলি ভাবে, বাট শ্লিপটো মেইনটেইন ৰাখিবা, ঠিক আছে। তো তোমাৰ যিটো মিনিমাম এটা শ্লিপৰ দৰকাৰ, টোপনিৰ দৰকাৰ, সেইটো টোপনি নিশ্চয় ৰাখিবা। ফ'ল' ষ্টেণ্ডাৰ্ড বুকছ এণ্ড মেক ইউৰ অ'ন নোটছ, মই অলৰেডি ইনক্লুড কৰিছোঁ। তাৰপিছত চেল্ফ ষ্টাডি চবতছে ইম্পৰ্টেণ্ট, তুমি যিমানেই ইনষ্টিটিউট নোলোৱা, যিমানেই গাইডেঞ্চ নোলোৱা, আল্টিমেটলি যদি চেল্ফ ষ্টাডি নকৰা তেনেহ'লে পচিবল নহ'ব। তো চেল্ফ ষ্টাডি বহুত ইম্পৰ্টেণ্ট, ঠিক আছে। তো ৰিভিজন আৰু দ্য কি এছপেক্টছ, অ'কে। চেল্ফ ষ্টাডি আৰু ৰিভিজন, অ'কে। ডোণ্ট বি ৰিজাল্ট অৰিয়েণ্টেড, প্ৰচেছ অৰিয়েণ্টেড। তো
ইউ উইল গেট টু লাৰ্ণ এ লট অফ থিংছ। এই গোটেই জাৰ্ণিটোত প্ৰিপাৰেশ্যনত বহুত বস্তু শিকিব পাবা। তো ৰিজাল্ট অৰিয়েণ্টেড নহয় পেলাই প্ৰচেছ অৰিয়েণ্টেড হোৱা, যে প্ৰচেছটোক এনজয় কৰা, তেতিয়াহ'লে তোমালোকৰ বেছি ফ্ৰাষ্ট্ৰেশ্যন নাহিব লাইফত। অ'কে, নেক্সট, মটিভেশ্যন হুইচ ৱৰ্কছ ফৰ মি। অ'কে, হোৱাট উইল ইউ চুজ, পেইন অফ ডিচিপ্লিন অৰ পেইন অফ ৰিগ্ৰেট? তো আমি ডিচিপ্লিন কৰোঁতে অকণমান আমাৰ মানে অকণমান পেইন হ'ব পাৰে, ৰাইট? যে ইমান সদায় উঠি পেলাই পঢ়িব লগা হৈ আছে, সদায় মানে তেনেকুৱা কিবা কিবি লিখিব লগা হৈ আছে। বাট আল্টিমেটলি যদি তোমাৰ যেতিয়া ৰিজাল্ট আহিব, তেতিয়া যদি ৰিগ্ৰেট কৰিব লাগে যে মই যদি আৰু অকণমান পঢ়িলোঁ হয়, তো সেইটো যাতে মানে এই দুটাৰ ভিতৰত তুমি কোনটো চুজ কৰিবা, এইটো তোমাৰ ওপৰত ডিপেণ্ড কৰিব। এভৰি ডে ইউ উইল ফিল ইল, সদায় তোমাৰ লাগিব যে মোৰ গাটো বেয়া, মোৰ জ্বৰ উঠাৰ নিচিনা হৈ আছে, কিবা হৈ আছে, আৰু একো মুড নাথাকিব পঢ়াৰ। বাট এইটো অভাৰকাম কৰিব লাগিব, এইটো অভাৰকাম কৰি পেলাই ষ্টাডি টেবুলত এনি হাও তুমি যাব পাৰিব লাগিব। তাৰপিছত যদি তোমাৰ এইবিলাকেও কাম নকৰে, তোমাৰ চেক্ৰিফাইচ তোমালোকে বহুতে হয়তো কৰিছা লাইফত, তো সেইবিলাকৰ কথা মনত কৰিবা। তো মনত কৰিলে তোমালোকে এটা মটিভেশ্যন পাবা। কিছুমান মুভি চাব পাৰা, যেনেকৈ বিউটিফুল মাইণ্ড। বিউটিফুল মাইণ্ডখন তোমাৰ মুভিখন বহুত ভাল মুভি, সেইখন চাব পাৰা। ফৰেষ্ট গামখন চাব পাৰা, পাৰ্চুট অফ হেপিনেছখন চাব পাৰা, গান্ধী মুভিখন চাব পাৰা, আৰু স্বদেশ মুভি। এনেকুৱা ধৰণৰ কিছুমান ভাল ভাল মুভি আছে যিবিলাক তোমালোকে চাই পেলাই চাব পাৰা, যিয়ে তোমাক ইনস্পায়াৰ নিশ্চয় কৰিব মোৰ বোধেৰে। অ'কে, তো মটিভেশ্যন হুইচ ৱৰ্কছ ফৰ মি মানে তোমাৰ স্বামী বিবেকানন্দে এটা কথা কৈছিলে, টেক আপ ওৱান আইডিয়া, মেক ডেট ওৱান আইডিয়া ইয়ৰ লাইফ, থিংক অফ ইট, ড্ৰিম অফ ইট, লিভ অন ডেট আইডিয়া। তো তোমাৰ এটা আইডিয়া, নিজৰ আইডিয়াৰ সৈতে, মানে ধৰা ইয়াতে যিকোনো আইডিয়া হ'ব পাৰে, তুমি লাইফত হেপী হ'ব খোজা, সেইটো এটা আইডিয়া হ'ব পাৰে, বা তুমি লাইফত তুমি প্ৰগ্ৰেছ কৰিব খোজা, বা তুমি লাইফত তুমি বেচিকেলি যেনেকৈ এক্সাম এটা তুমি ক্ৰেক কৰিব খুজিছা, সেইটো এটা হ'ব পাৰে শ্বৰ্ট টাৰ্মৰ কাৰণে, ৰাইট? তো তেনেকুৱা ধৰণে এইটো অকণমান তোমালোকে চাবা। আৰু দ্য ড্ৰিম ইজ নট হোৱাট ইউ চি ইন শ্লিপ, যিটো এ পি জে আব্দুল কালাম ছাৰে কৈছিলে, দ্য ড্ৰিম ইজ ছামথিং ডেট ডাজ নট লেট ইউ শ্লিপ। তো আমাৰ সপোন সেইটো হ'ব লাগে যিয়ে আমাক শুব নিদিয়ে। এইটো নহয় যে আমি শুই পেলাই যিটো দেখোঁ সেইটো নহয়। অ'কে, তো ফাইনেলি, তো বেচিকেলি মই চেষ্টা কৰিছোঁ যে এটা মানে অভাৰভিউ তোমালোকৰ আগত দাঙি ধৰিবৰ কাৰণে, গোটেই ইউ পি এছ চি প্ৰচেছটোৰ বিষয়ে, আৰু লগতে এ পি এছ চি প্ৰচেছটোৰ বিষয়ে। অ'কে, তো এটা টেলিগ্ৰাম লিংক আছে, টেলিগ্ৰাম চেনেল আছে, তোমালোকে যদি বিচৰা ফ'ল' কৰিব পাৰা, ডেছক্ৰিপশ্যন বক্সত মই দি ৰাখিছোঁ। তো ফাইনেলি থেংক ইউ ছ' মাছ, মানে মোক ইমানখিনি সময় দিয়াৰ কাৰণে, তোমালোকে শুনাৰ কাৰণে, ভিডিঅ'টো দেখাৰ কাৰণে। অ'কে, ধন্যবাদ।